ছাৰবিদসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পুৰণা পেঞ্চন আঁচনি পৰিৱৰ্তন কৰাকে লৈ লগতে শিক্ষক কৰ্মচাৰীসকলৰ গৰমৰ বন্ধ 5 দিন আগুৱাই দিয়াকে লৈ আনহাতে ৰন্ধন কৰ্মী আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি সন্দৰ্ভত শেহতীয়া খবৰকে লৈ আনহাতে শিক্ষক কৰ্মচাৰী সকলৰ আপোনাৰ প্ৰতিবাদক লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনহাতে নতুনকৈ অহা ছাৰবিদসকলে আপোনালোকৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি প্ৰথম খবৰটো লৈ আহিছোঁ। এয়া চাব আপোনালোকৰ স্ক্ৰীণত, য'ত এয়া আপোনাৰ যি বৰাকৰ 3খন জিলাৰ আপোনাৰ হাইলাকান্দি, শ্ৰীভূমি আৰু শিলচৰ জিলাৰ কৰ্মচাৰীসকলে গৰমৰ বন্ধ তেওঁলোকে 25 দিন লাভ কৰে আৰু সেয়েহে তেওঁলোকে 6 তাৰিখৰ পৰাহে গৰমৰ বন্ধ লাভ কৰিব আৰু যিটো পৰৱৰ্তী সময়ত দুৰ্গা পূজাৰ সৈতে সেয়া এডজাষ্ট কৰি দিয়া হ'ব। আৰু যিয়ে নহওক এয়া আপোনাৰ হাইলাকান্দি জিলাৰ পৰা জাননী প্ৰকাশ পাইছে যে তেওঁৰ কৰ্মচাৰীসকলে তেখেতসকলে 5 তাৰিখলৈকে বিদ্যালয়ত পাঠদান কৰিব লাগিব জুলাই মাহৰ। এতিয়া আন এক খবৰ দিবলৈ ওলাইছে। সেয়া চাব, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত 5 সহস্ৰাধিক শিক্ষক বিষয়া কৰ্মচাৰীৰ স্বাক্ষৰসহ একোখনকৈ স্মাৰকপত্ৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ গোলাঘাট জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ৰ যোগেৰে প্ৰদান কৰা হয় আৰু আশা কৰা গৈছে যে চৰকাৰে কৰ্মচাৰী সমাজৰ ভৱিষ্যত ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা কৰিব আৰু যাৰ ফলত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থাৰ দিশে বাট আগবাঢ়িব আৰু এয়া নিশ্চয় এক আশাপূৰ্ণ খবৰ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল ৰঙিয়াত কৰ্মচাৰীসকলৰ বিক্ষোভ, কিয়নো মধ্যাহ্ন ভোজন প্ৰস্তুতৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰতিবাদৰ কাৰণে ৰঙিয়াত কৰ্মচাৰীসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে আৰু যাৰ ফলত আন এক এয়া সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ এক বিশেষ বিক্ষোভ আৰু যাৰ ফলত তেওঁলোকক যি দৰমহা বৃদ্ধি কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে যে অক্টোবৰ মাহৰ পৰা ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব। তথাপিও এয়া চাব, সিটো অসমৰ যি শেহতীয়া খবৰটোত লিখা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধমকলৈ কেৰেপ নকৰি আজি 17 জুনত ৰাজ্যৰ ৰাজপথ কঁপাই ভোজন কৰ্মচাৰীসকলে NGOৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে আৰু যাৰ ফলত অংগনবাড়ী কৰ্মী সহায়িকালৈ সুখবৰ, য'ত 1 অক্টোবৰৰ পৰা তেখেতসকলৰ মাননি বৃদ্ধি কৰা হ'ব আৰু লগতে এককালীন সাহায্য দিয়াৰো প্ৰতিশ্ৰুতি দিছে হেমন্ত বিশ্ব শৰ্মাই। এতিয়া আন এক খবৰ সেয়া হ'ল ব্যক্তিগত মোবাইলেৰে শিক্ষাৰ্থীৰ উপস্থিতি লোৱাৰ বাবে শিক্ষকক হেঁচা নিদিবলৈ শিক্ষক মঞ্চৰ সকিয়নি। স্কুলত পেট চকুৰে নিত সৰিয়হ ফুল দেখিছে শিক্ষাৰ্থীয়ে। আজিৰ পৰা অসমৰ চৰকাৰী বিদ্যালয়সমূহত 3য় শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ শিক্ষা অসমে পিৰিয়ডিকেল এছেছমেণ্ট টেষ্ট অনুষ্ঠিত কৰিছে। আজি 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ আৰু 17 জুনত 3য় শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ অনুষ্ঠিত হ'ব। যোৱাটো বৰ্ষতো এনেধৰণৰ পৰীক্ষা সমগ্ৰ শিক্ষা অসমে অনুষ্ঠিত কৰিছিল। এনেধৰণৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ দিশটো উমান ল'ব পাৰি। সমগ্ৰ শিক্ষাৰ এনে পদক্ষেপক সদৌ অসম সন্মানিত শিক্ষক মঞ্চই সমৰ্থন কৰিছে। কিন্তু যোৱা বৰ্ষত পৰীক্ষাসমূহে সৃষ্টি কৰা অসুবিধাসমূহ আঁতৰ নকৰাকৈ এইবেলি একে পদ্ধতিৰে পিৰিয়ডিকেল এছেছমেণ্ট টেষ্টসমূহকৈ পেট অনুষ্ঠিত কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে। পেটত সকলো বিষয়ৰ পৰা মুঠতে 50টা প্ৰশ্ন সন্নিৱিষ্ট কৰা হয় আৰু ইয়াৰ উত্তৰসমূহ MCQ পদ্ধতিৰে নিৰ্বাচন কৰিব লাগে। তাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ লিখা থাকে। সমগ্ৰ শিক্ষাই এই প্ৰশ্নসমূহ পৰীক্ষাৰ দিনা পুৱা 7 বজাৰ পাছত মোবাইলেৰে জিলাসমূহলৈ প্ৰেৰণ কৰে আৰু জিলা পৰ্যায়ৰ পৰা CRC সকলক দিয়ে। ইয়াৰ পিছত CRC সকলে শিক্ষকসকলৰ মোবাইললৈ প্ৰেৰণ কৰে। শিক্ষকসকলে উক্ত প্ৰশ্ন কাকত শ্ৰেণীৰ কথাৰ কৃষ্ণফলকত লিখি দিব লাগে। এখন দীঘল প্ৰশ্ন বৰ্ডত লিখি দিয়াটোৱে যথেষ্ট সভাপূৰ্ণ ব্যৱস্থা, কিয়নো 50টা প্ৰশ্ন কম সময়ৰ ভিতৰত লিখাটো আৰু লিখিবলৈ ডাঙৰ বৰ্ডৰ অভাৱ। যিহেতু সকলো শিক্ষাৰ্থীৰ মান সমান নহয়, তেওঁলোকৰ উত্তৰ কৰাতেও সময়ৰ পাৰ্থক্য থাকে। আনহাতে একোটা প্ৰশ্নৰ দৈৰ্ঘ্য এখন বৰ্ডত নাটে আৰু যাৰ ফলত সদৌ অসম সন্মানিত শিক্ষক মঞ্চই এনেবোৰ অসুবিধা আঁতৰাই পেট অনুষ্ঠিত কৰিবলৈ সমগ্ৰ শিক্ষা অসমক দাবী জনাইছে।